ভগৱানৰ কৃপাত আজি যেনিবা চোতালখনত পাত এটাও পৰা নাই, মানে বতাহ মৰা নাছিলে চাগে, সেয়েহে আৰু চাহকাপেৰে দিনটোৰ আৰম্ভণি কৰিছোঁ। আৰু মানুহজন যেতিয়া ৰাতিপুৱা সোনকালে গুচি যায় তেতিয়া মানে মোৰ ৰাতিপুৱা চাহ খাবলৈ তেনেকৈ সময় নহয়, সেয়েহে আৰু পাছত এনেকৈ অকলে অকলে বহি খাব লগা হয় কাৰণে আগফালে বাৰাণ্ডাতে বহি চাহকাপ খাওঁ। এনেইতো বাৰু মানুহজনৰ লগতেই চাহ খোৱা হয়, কিন্তু যিদিনাখন তেওঁ অলপমান সোনকালে যায় সেইদিনা তেওঁক আৰু অলপ সোনকালে খুৱাই মেলি আজৰি কৰি লওঁ। তাৰ পাছত নিজে গা পা ধুই কাম বন কৰি আজৰি হৈ আৰামত এনেকৈ বাৰাণ্ডাত বহি মানুহ চাই চাহকাপ খাওঁ। আৰু এটা কথা আপোনালোকক সুধিবলৈ আছিলে, আপোনালোকে বাৰু ফুলবোৰ ৰুবলৈ টাববোৰ ক'ৰ পৰা লয়? যোৰহাটত কোনোবা মানে হ'লচেল চিনাকি আছে যদি মোক জনাবচোন। মই এনেকৈ চুলি নিবলৈ যে আহে দাদাবোৰ, তাৰ পৰা লওঁ। আৰু এই দুটা লৈছোঁ আজি 100 টকা দি পেলাই, আৰু অলপমান মোৰ চুলি আছিলে, চুলি দি পেলাই ল'লোঁ এই বাল্টিটো। যিহেতু এতিয়া মই গৃহিণী, সেয়েহে আৰু চুলিকেইডালো এনেই যাবলৈ দিয়া নাই, কামত পূৰা খটাই দিছোঁ। আজি দুপৰীয়াৰ সাজত আছিলে এয়া আলু ভাজি, বুট, তিয়ঁহ, পিঁয়াজ এনেকৈ চালাড বনালোঁ, আৰু এয়া টেঙা দিয়া মচুৰ দালি। এনেকৈ খায়ো কেতিয়াবা ভাল লাগে। বহুতে ভাবে মই ঘৰত চাদৰ মেখেলা নিপিন্ধোঁ, কিন্তু সেইটো একদম মিছা কথা। মই চাদৰ মেখেলা পিন্ধোঁ। যেতিয়াই মোৰ এনেকৈ ভিডিঅ' বনাব হয় তেতিয়াই মানে মই ধুনীয়াকৈ সাজি কাচি লওঁ, আৰু সেয়া আজিও ধুনীয়াকৈ সাজি কাচি লৈছোঁ মানে ভিডিঅ' বনাবৰ কাৰণে। আৰু যেতিয়া মোৰ এযোৰ কাপোৰ ভাল লাগে সেই কাপোৰযোৰ যেতিয়ালৈকে পিন্ধি মোৰ আমনি নালাগে মই পিন্ধিয়ে থাকোঁ। এই ৰঙা চাদৰখন পিন্ধি মই আগতেও বহুত ভিডিঅ' বনাইছোঁ, আৰু আজিও আৰু এইখনকে পিন্ধি ভিডিঅ' বনাই আছোঁ। আৰু মাৰ ঘৰৰ ওচৰত হ'লে এটা প্লাছ পইণ্ট কি জানেনে? যেতিয়াই মানে ঘৰত ভাত বনাবলৈ মন নাযায় ডাইৰেক্ট মাৰ ঘৰলৈ গুচি যাব পাৰি, তাতে ধুনীয়াকৈ খাই বৈ আহিব পাৰি। এয়া আজি বাৰু মাছ অকণমানো লৈ লৈছোঁ। আৰু এটা প্লাছ পইণ্ট হৈছে আপুনি যেনেকৈ আছে তেনেকৈয়ে যাব পাৰি। যি কি নহওক তাত গৈ পেলাই আৰু ভিডিঅ' বনোৱা নহ'লেকৈ। বাকী আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ আহিছোঁ, বাই।